এটা লৈছে আমাৰ জবা ফুল জবা ফুলৰ কালাৰটো চাওক কিমান ধুনীয়া কালাৰ এয়া আৰু ইডালৰ আমি কাটিং কৰিম কাটিং কৰিবৰ কাৰণে আচলতে কেইটামান ঠানি লৈছোঁ আমি এনেকুৱা সৰু সৰু ঠানি কেইটামান লৈছোঁ আৰু মই গাছডাল কাটিং কৰোঁতে কিন্তু এনেকুৱা অৱস্থা কাটিং কৰি ইয়াৰে পুলি মই বনাই থাকোঁ আৰু বনাই থাকা পুলিবিলাক বিক্ৰী কৰি থাকোঁ দেই ইয়াৰ ঠানি কেইটামান লৈছোঁ আৰু যেতিয়া আমি এই জবা ফুলৰ কাটিংটো কৰিম কিন্তু এটা বস্তু লাগিব কি জানা ৰুটেক্স হৰমনটো লাগিব আৰু ৰুটেক্স হৰমনটো নাৰ্চাৰীত পাবি আৰু এইখিনি আমি ৰুটেক্স হৰমনটো পানীত গুলি লৈছোঁ দেই লৰু এডাল দি আৰু এই ছাইডৰ এইখিনি এই বাকলিখিনি এৰি দিব লাগিব তেতিয়াহে শিপা আহিব এনেই শিপা নাহে কিন্তু আৰু ইয়াতে ৰুটেক্স হৰমনখিনি যিখিনি আমি বাকলি জেগা এই বাকলি এৰি দিয়াখিনিত আমি ৰুটেক্স হৰমনটো এইটো লগাই দিবি আৰু এডাল এনেকুৱা জংকুৰি এটা সলি এটা ল'বি আৰু ইয়াতে যিটো আমাৰ পাত্ৰ লৈছোঁ পাত্ৰটো চৰিয়া এটা ল'বি মই চৰিয়াটো বাৰু কাটিং কৰোঁতে ভাঙিয়ে গৈছে আৰু ইয়াতে অলপ শুকান গোবৰ দিবি আৰু এই শুকান গোবৰত আৰু কেতিয়াও ইনকে পুতি নেদিবি পুতি দিলে ৰুটেক্স হৰমনটো যাব সেইকাৰণে এডাল পালি লৰু এডালি ফুটি ল'বি ফুটি লৈহে এনেকৈ বহাই দিবি এইটো আৰু এইটো আমাৰ মিনি গঠনদা আৰু মই মিনি গঠনদা কেইদিনমানৰ আগত দিছিলোঁ এটা আৰু এই মিনি গঠনদাটো একে আৰু এইটো এনেকৈ এইটো কাটি এৰি দিবি আৰু এৰি দি এইটো ডাইৰেক্টকৈ পুতিলেও হ'ব আৰু ডাইৰেক্টকৈ যদি পোতা ডাইৰেক্টকৈ পুতি দিলেও হ'ব আৰু নহয় আমি ৰুটেক্স হৰমন দিওঁ আৰু ৰুটেক্স হৰমন দিলেও হৰমন দিব পাৰা মই ডাইৰেক্টকৈ পুতিছিলোঁ এতিয়া মই যিটো ৰুটেক্স হৰমন আছে আমি সেইকাৰণে ৰুটেক্স অলপ হৰমন দিছোঁ হৰমন দিলে অন্য নহয় পটকৈ আহিব শিপাটো আৰু আগতে যিটো মই ভিডিঅ' দিছিলোঁ শিপা চাবি ৰ দেই এইটো শিপাটো এইটো শিপাটো এই আছে ইমান ধুনীয়া শিপা আহি গৈছে এই আছে সেইকাৰণে পাৰালৈকে তাৰমানে এনেকৈ পোতা বালি মাটিত পুতবি সদায় খজু ঘৰ বান্ধা খানা বালি মাটি আৰু অলপ শুকান গোবৰ ইয়াৰ ধুনীয়া শিপা আহিছেনে সেইকাৰণে পাৰালৈকে তাৰমানে বালি মাটিত পুতবা লাগে পুতিলে ভালকৈ শিপাবিলাক আহে আৰু ৰুটেক্স হৰমনটো লগালেও লগাব পাৰিবি মিনি গঠন বাকী গঠন ৰাখি ফুলৰ লগাব লাগিব জবা ফুলত লগাব লাগিব এইবিলাক জবা ফুল আছিলে এনেকুৱা ফুলবিলাক লগাব লাগিব মিনি গঠনটা লগালেও নলগালেও হ'ব কিন্তু লগালে বেছি ভাল আৰু নলগালেও হয় বাৰু এনেকৈ বনাব পাৰিম পুলি এতিয়া মই পুলি বনাম তাৰমানে বিভিন্ন ধৰণৰ যিবিলাক তাৰমানে ফুলৰ কাটিং হয় এইবিলাক ফুল লৈছোঁ লৈ তাৰমানে ইয়াতে পুতি আছোঁ আৰু এইটো এটা কাম কৰিব লাগিব কিছুমানে আকৌ বস্তুটো ডাইৰেক্ট তাৰমানে হেৰি নকৰে নাজানেই বাৰু আৰু এইটো সদায় বৰষুণ নপৰা জেগাত থ'ব লাগিব চেয়া জেগাত আৰু বৰষুণ পৰা জেগাত থ'লে কিন্তু পচি যাব দেই পালে এটা ঘৰ বনাই ল'ব লাগে বাৰু মিনি গঠন তাৰ পৰা ৰং হেৰি অশোকৰ পৰা বিভিন্ন ধৰণৰ আছে তাৰমানে ইয়াতে জেগাখিনি মই শেষ কৰি লৈছোঁ আৰু এইটোও চাওঁ এইটোও মোৰ হেৰি কৰাই আছিল বাৰু কাটিং কৰাই আছিল শিপা মাৰি গৈছে আৰু ইয়াৰো কিছুমান কাটিং কৰিব পাৰি এইটো 12 মাহ ফুলি থাকে ইয়াত থোৱাটো সদায় চেয়া জেগা এইটো হ'ল বাৰু আৰু আমি এতিয়া এটা কাম কৰিম আৰু যেতিয়া ইয়াক লৈ যাম আৰু য'ত থ'ম সেইটো হৈছে সদায় বৰষুণ নপৰা জেগাত চেয়া জেগাত থ'ব লাগিব কাৰণ বৰষুণ পৰা জেগাত থ'লে পচি যাব এতিয়া বিভিন্ন ধৰণৰ ফুলৰ কাটিং আছে মই যাকে শেষ কৰি দিছোঁ বাৰু আৰু এডালো আছিলে কাটিং কৰাই আছিল এডালো বনাই দিছোঁ আৰু এডালত চাবি বাৰু কিমান ধুনীয়া শিপা আহিছে এডালো বালি মাটিতে বন্ধা আছিলে এতিয়া শিপা চাওক কিমান শিপা আহিছে দুঘৰ কাটিং কৰাই আছে ফুলে বালি মাটি ধুনীয়া শিপা আহি গৈছে আকৌ এডালৰ পুলি বনাম এডাল ৰুই থ'ব লাগিব আৰু ইয়াতে থৈ দিছোঁ আৰু পানীটো দেওঁতে এটা কাম কৰিবি যিটো আমাৰ ইয়াতে পানী দিয়া যাব
আৰু পানীটো দেওঁতে এটা লক্ষ্য কৰিবি অধিক পানী নহয় ইয়াৰে যিটো পানী এইটো অধিক নহয় এইটো পুৱা এনেকৈ ছিটিয়াই থাকিব সদায় তাৰমানে সদায় অলপ অলপকৈ এনেকৈ ছিটিয়াই দিবি পুৱা পুৱা ৰাতিপুৱা পুৱা ছিটিয়াই দিবি কাৰণ মই এতিয়া ভাটিবেলা পুচ্ছি মই ভাটিবেলা ছিটিয়াই দিছোঁ বহুত পানীবোৰ বান্ধিলে গোটটো পচি যাব বহুতে কয় মোৰ গোটটো পচি গৈছে বুলি কয় কিন্তু গোটটো পচাৰ কাৰণ কি জানে অধিক পানী দিলে গোটটো পচি যায় আৰু এইটো সদায় চেয়া জেগাত বৰষুণ নপৰা জেগাত থ'ব লাগিব আৰু এইটো মোৰ ঘৰটো এইফালে ৰ'দটো নহয় নপৰে বাৰু আৰু মই ইয়াতে থৈ দিছোঁ চেয়া জেগা